নমস্কাৰ মিডিয়েবল হিষ্ট্ৰী অফ আসাম মধ্যযুগৰ অসম ইতিহাসৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে মই মধ্যযুগৰ অসমৰ ইতিহাসৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু বৰ্তমান মই আহোম কিংডমৰ ওপৰত আলোচনা কৰি আছিলোঁ আগৰ ভিডিঅ' কেইটাত আৰু আহোম সাম্ৰাজ্যৰ ওপৰত মই 4টা ভিডিঅ' ইতিমধ্যে বনাইছোঁ আৰু এইটো হৈছে 5 নম্বৰ ভিডিঅ' আৰু এই গোটেইকেইটা ভিডিঅ'ত যি 4টা ভিডিঅ' মই ইতিমধ্যে বনালোঁ সেই ভিডিঅ' কেইটাত মই অৰিজিন অফ আহোম অৰ্থাৎ আহোমসকলৰ অৰিজিন ক'ৰ পৰা হৈছিলে, আহোমসকলৰ প্ৰথমজন ৰজা চুকাফা, চুতেউফা, টাওখামতি, চুডাংফা, আটাইতকৈ গুৰুত্বপূৰ্ণ ৰজা চুহুংমুং, চুক্লেংমুং, চুকামফা, প্ৰতাপ সিংহৰ বিষয়ে মই আলোচনা কৰিছোঁ। তাৰোপৰি চুৰামফা, চুটিউমফা, জয়ধ্বজ সিংহ, মীৰ জুমলাৰ অসম আক্ৰমণ, চক্ৰধ্বজ সিংহ, লাচিত বৰফুকন, বেটেল অফ আলাবৈ অৰ্থাৎ আলাবৈ ৰণ আৰু বেটেল অফ শৰাইঘাট এই গোটেইখিনি বিষয়ে মই অতি পুংখানুপুংখভাৱে মোৰ আগৰ ভিডিঅ' কেইটাত আলোচনা কৰিছোঁ আৰু আপোনালোকে মোৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত গৈ চেক কৰিব, তেতিয়া মই তাৰ লিংকসমূহ ইয়াতে দি দিম ভিডিঅ'সমূহৰ আৰু আপোনালোকে গৈ পেলাই সেইকেইটা চাব পাৰে। আৰু আজি মই আপোনালোকৰ লগত আলোচনা কৰিম দ্য পিৰিয়ড অফ পলিটিকেল ইনষ্টেবিলিটি অৰ্থাৎ আহোম সাম্ৰাজ্যত যিখিনি সময়ত অৰাজকতা দেখিবলৈ পোৱা গৈছিলে অৰ্থাৎ ৰাজনৈতিকভাৱে কিছুমান সমস্যাৰ সৃষ্টি হৈছিলে সেই সময়খিনিৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। বিশেষকৈ 1673 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দৰ মাজৰ সময়ছোৱাত আহোম সাম্ৰাজ্যত পলিটিকেল ইনষ্টেবিলিটি দেখিবলৈ পোৱা গৈছিলে অৰ্থাৎ অৰাজকতা দেখিবলৈ পোৱা গৈছিলে, কিয়নো এই সময়ছোৱাত কোনো এজন কি নাছিলে গুৰুত্বপূৰ্ণ আৰু শক্তিশালী ৰজা নাছিলে। যিহেতুকে শক্তিশালী ৰজা নাছিলে সেয়েহে সেইখিনি সময়ত যিসকল আহোম দাদঙৰীয়া আছিলে তেওঁলোকৰ যি পাৱাৰ সেই পাৱাৰ দিনে দিনে বাঢ়ি গৈছিলে আৰু আহোম দাদঙৰীয়াসকলে যিসকল ৰজা আছিলে তেওঁলোকক নিজৰ হাতৰ মুঠিত ৰাখি পেলাই গোটেই দেশখন চলাবৰ কাৰণে চেষ্টা কৰিছিলে আৰু যাৰ ফলত আহোম সাম্ৰাজ্যত এক বৃহৎ অৰাজকতা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ বিষয়ে মই আজি আপোনালোকৰ লগত এই ভিডিঅ'টোত পুংখানুপুংখভাৱে আলোচনা কৰিম। কনচেপ্ট অফ ডি ফেক্টো ৰুলাৰ এই বস্তুটো বুজি লোৱাটো অতি দৰকাৰ। ডি ফেক্টো ৰুলাৰ মানে হৈছে ধৰি লওক কোনোবা এজন মানুহ ৰজা, কিন্তু ৰজাজনে আন এজন ব্যক্তিয়ে যি ক'ব সেই মানুহজনে কোৱা মতেহে যেতিয়া কাম কৰে তেতিয়া যিজন ব্যক্তিৰ কথা শুনি ৰজাজনে কাম কৰে সেই ব্যক্তিজনহে আচলতে প্ৰকৃত ৰজা হয় আৰু তেওঁকেই কি বুলি কোৱা হয় ডি ফেক্টো ৰুলাৰ বুলি কোৱা হয়। অৰ্থাৎ যিজন ব্যক্তি কথা শুনি পেলাই পৰামৰ্শ শুনি এজন ৰজাই কাম কৰিব বা এজন শাসকে কাম কৰিব তেতিয়া সেই যিজন ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব সেই পৰামৰ্শ লোৱা ব্যক্তিজনহে প্ৰকৃত ৰুলাৰ বা তেওঁলোককহে ডি ফেক্টো ৰুলাৰ বুলি কোৱা হয়। দেখিব পোৱা গৈছিলে আহোমসকলৰ যিখিনি সময়ত অৰাজকতাৰ সৃষ্টি হৈছিলে সেইখিনি সময়ত ৰজাবোৰ নামতহে আছিলে, বাকী যিসকল ডাঙৰীয়া আছিলে যেনেকৈ বৰবৰুৱা, বৰফুকন, বৰগোহাঁই এওঁলোকৰ পাৱাৰ দিনে দিনে বাঢ়ি গৈছিলে আৰু তেওঁলোককে আচলতে আহোম সাম্ৰাজ্যত সেইখিনি সময়ত ডি ফেক্টো ৰুলাৰ বুলি আমি ক'ব পাৰোঁ। এতিয়া আহক চাই লওঁ ৰাইজ অফ দেবেৰা বৰবৰুৱা। এওঁৱে আছিলে প্ৰথমজন ডি ফেক্টো ৰুলাৰ বা প্ৰথমজন ডাঙৰীয়া আহোম সম্ভ্ৰান্ত শ্ৰেণীৰ ডাঙৰীয়া আছিলে বৰবৰুৱা আছিলে, যিয়ে আহোমসকলৰ ৰজাক নিজৰ হাতৰ মুঠিত কৰি লৈ পেলাই গোটেই আহোম ৰাজ্যখন পৰিচালিত কৰিছিলে। কোৱা হয় যে সেইখিনি সময়ত আমি পাইছোঁ আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছোঁ যেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিলে তেতিয়া আহোমসকলৰ ৰজা আছিলে উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহৰ যিজন য়ংগাৰ ব্ৰাদাৰ আছিলে অৰ্থাৎ ভাতৃ আছিলে তেখেতৰ নাম আছিলে চুক্লামফা। চুক্লামফাই কি কৰিছিলে উদয়াদিত্য সিংহৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে আৰু সেই ষড়যন্ত্ৰ কৰি পেলাই তেখেতে লগত এজন ব্যক্তিৰ সহায় লৈছিলে আৰু তেখেতৰে নাম আছিলে দেবেৰা হাজৰিকা আৰু দেবেৰা হাজৰিকাৰ লগত লগ লাগি চুক্লামফাই কি কৰিছিলে উদয়াদিত্য সিংহক বিহ দি পেলাই মাৰি পেলাইছিলে। যেতিয়া উদয়াদিত্য সিংহৰ মৃত্যু হয় তাৰ লগে লগে চুক্লামফা ৰজা হয় আৰু চুক্লামফাই এটা হিন্দু নাম লয় আৰু সেই নামটোৱেই হৈছে ৰামধ্বজ সিংহ। আৰু দেবেৰা হাজৰিকাক যিজন ব্যক্তিয়ে তেওঁক উদয়াদিত্য সিংহক মৃত্যু দণ্ড দিয়াত বা পয়জন দিয়াত সহায় কৰিছিলে সেই ব্যক্তিজনক তেওঁ কি কৰে বৰবৰুৱা পদত অধিষ্ঠিত কৰে আৰু দেবেৰা হাজৰিকা যেতিয়া বৰবৰুৱা পদত অধিষ্ঠিত হয় তাৰ লগে লগে তেখেতৰ যি পাৱাৰ সেই পাৱাৰ দিনে দিনে বাঢ়িবলৈ
আৰম্ভ কৰে। ঠিক সেইখিনি সময়তে 1675 খ্ৰীষ্টাব্দত শুক্লাংফা অৰ্থাৎ ৰামধৰ সিংহ নৰিয়াত পৰে, বেমাৰত পৰে আৰু তেতিয়াই তাৰেই সুযোগ লৈ দেৱৰা হাজৰিকাই কি কৰে, তেখেতক মাৰি পেলায়। কাক মাৰি পেলায়? শুক্লাংফা ওৰফে ৰামধৰ সিংহক মাৰি পেলায়। যেতিয়া ৰামধৰ সিংহক মাৰি পেলায়, মাৰি পেলোৱাৰ পাছত তেখেতে কাক ৰজা পাতে? চুহুঙক ৰজা পাতে। আৰু এই চুহুঙক ৰজা পাতিবৰ কাৰণে দেৱেৰা হাজৰিকাই প্ৰায় 14জন ৰাজকোঁৱৰক হত্যা কৰে। আৰু যেতিয়া চুহুং ৰাজপাটত বহে, ৰাজপাটত বহাৰ লগে লগে চুহুঙে যেতিয়া দেখে যে তেখেতক ৰজা পাতিবৰ কাৰণে যদি দেৱেৰা বৰবৰুৱাই ইমান অৰাজকতাৰ সৃষ্টি কৰিব পাৰে, তেতিয়াহ'লে আল্টিমেটলি দেৱেৰা বৰবৰুৱা ইমান এজন কি নহয়, মানে সুবিধাজনক ব্যক্তি নহয়। আৰু সেয়েহে চুহুঙে দেৱেৰা বৰবৰুৱাৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰে। আৰু সেই হেতুকে কি কৰে, চুহুঙকো কোনে মাৰি পেলায়? দেৱেৰা বৰবৰুৱাই মাৰি পেলায়। আৰু যেতিয়া চুহুঙকো দেৱেৰা বৰবৰুৱাই মাৰি পেলায়, মাৰি পেলোৱাৰ লগে লগে দেৱেৰা বৰবৰুৱাই আন এজন নতুন ব্যক্তিক ৰজা পাতে আৰু তেখেতৰ নামটো আছিলে কি? গোবাৰ। এতিয়া কথাটো হ'ল যে এই আহোম সাম্ৰাজ্যত যিমানবিলাক ৰজা আছিলে তাৰ ভিতৰত চবতকৈ কম দিন কোনে ৰাজত্ব কৰিছিলে জানেনে? চুহুঙে। মাত্ৰ কিমান দিন ৰাজত্ব কৰিছিলে? 21 দিন। গোবৰেও বেছি দিন ৰাজত্ব কৰিবলৈ পোৱা নাছিলে, তেখেতে মাত্ৰ কিমান দিন ৰাজত্ব কৰিছিলে? 24 দিন ৰাজত্ব কৰিছিলে। কিন্তু যদি প্ৰশ্ন আহে যে আহোমসকলৰ কোনজন ৰজাই আটাইতকৈ কম সময় ৰাজত্ব কৰিছিলে, তেতিয়া উত্তৰটো কি হ'ব? চুহুং। এতিয়া যিখিনি সময়ত আহোমৰ ৰাজধানীত কাৰ অত্যাচাৰ বাঢ়ি গৈছিলে? দেৱেৰা বৰবৰুৱাৰ অত্যাচাৰ বাঢ়ি গৈছিলে, সেইখিনি সময়ত গুৱাহাটীত কোন আছিলে? আটন বুঢ়াগোহাঁই। আৰু আটন বুঢ়াগোহাঁই গুৱাহাটীত থকাৰ অৱস্থাত যেতিয়া দেৱেৰা হাজৰিকাৰ অত্যাচাৰৰ বিষয়ে গম পাইছিলে, গম পাই আটন বুঢ়াগোহাঁই পুনৰ গুৱাহাটীত সকলো কাম শেষ কৰি পেলাই ক'লে ঘূৰি আহিছিলে? আহোমৰ ৰাজধানীলৈ ঘূৰি আহিছিলে। আৰু ঘূৰি আহিয়ে তেওঁ প্ৰথমতে গোবৰ আৰু দেৱেৰা দুয়োজনকেই মাৰি পেলাইছিলে। আৰু দুয়োজনকেই যেতিয়া মাৰি পেলাই, দেৱেৰাকো যেতিয়া আটন বুঢ়াগোহাঁয়ে হত্যা কৰে, তাৰ পাছত ডি ফেক্ট' ৰুলাৰ বা আহোম সাম্ৰাজ্যত কাৰ ৰাজত্ব আৰম্ভ হয়? আটন বুঢ়াগোহাঁইৰ ৰাজত্ব আৰম্ভ হয়। কাৰ ৰাজত্ব আৰম্ভ হয়? আটন বুঢ়াগোহাঁইৰ ৰাজত্ব আৰম্ভ হয়। প্ৰথম অৱস্থাত আহোমসকলৰ যিসকল নোবেল লোক আছিলে, নোবেল অৰ্থাৎ যিসকল ডাঙৰীয়া ব্যক্তি আছিলে, তেওঁলোকে আটন বুঢ়াগোহাঁইক ৰিকুৱেষ্ট কৰিছিলে, যিহেতুকে সেইখিনি সময়ত আটন বুঢ়াগোহাঁয়ে গোবৰকো মাৰি পেলালে, দেৱেৰা বৰবৰুৱাকো হত্যা কৰিলে, আৰু আহোমৰ ৰাজপাট চলাবৰ কাৰণে আটন বুঢ়াগোহাঁইকে ৰজা হ'বৰ কাৰণে ৰিকুৱেষ্ট কৰিলে। কিন্তু আটন বুঢ়াগোহাঁয়ে এইটো মানি নল'লে। কিয় মানি নল'লে? কাৰণ আহোমসকলৰ তেনেকুৱা কোনো ৰুল নাই, আৰু নিজৰ যদি আহোমৰ ৰজাৰ তেজৰ যদি নহয়, তেতিয়াহ'লে তেখেত ৰজা হ'ব নোৱাৰে। সেয়েহে আটন বুঢ়াগোহাঁয়ে সেই কথাটো মানি নল'লে আৰু চুজিংফাক ৰজা হিচাপে অধিষ্ঠিত কৰিলে। চুজিংফাই ৰজা হৈ পেলাই এটা নতুন নাম ল'লে আৰু সেই নামটো হৈছে অৰ্জুন। কিন্তু চুজিংফা ৰজা হোৱাৰ পাছত লাহে লাহে আটন বুঢ়াগোহাঁয়ে কি কৰিলে? বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া আটন বুঢ়াগোহাঁয়ে বিৰুদ্ধাচৰণ চুজিংফাই কৰিবলৈ আৰম্ভ কৰিলে, চুজিংফাকো হত্যা কৰিলে। চুজিংফাক হত্যা কৰাৰ পাছত চুডাইফাক ৰজা পতা হ'ল। চুডাইফা চুজিংফাৰে গ্ৰেণ্ডছন আছিলে, আৰু চুডাইফাক ৰজা পতাৰ অলপ দিন পিছতেই কি হয়? আটন বুঢ়াগোহাঁইকো কিন্তু আকৌ কোনে হত্যা কৰে? লালুসোলাই হত্যা কৰে। এতিয়া কথাটো হ'ল যে লালুসোলা কোন আছিলে? এইটো বহুত ইণ্টাৰেষ্টিং হয়। লালুসোলাও এজন আমি ডি ফেক্ট' ৰুলাৰ বুলিয়েই ক'ব পাৰোঁ। লালুসোলাইও নিজে ক্ষমতাত থাকি পেলাই ৰজাক খালি নামতহে বহুৱাই থৈছিলে ৰাজপাটত, আৰু গোটেই শাসনভাৰ কোনে চলাইছিলে? লালুসোলাই চলাইছিলে। যিখিনি সময়ত আটন বুঢ়াগোহাঁইৰ যি ৰাজত্ব সেয়া লাহে লাহে আহোম ডাইনেষ্টিত বাঢ়ি গৈছিলে, সেইখিনি সময়ত গুৱাহাটীত বৰফুকন হিচাপে কোন আছিলে জানেনে? লালুসোলা বৰফুকন। আৰু লালুসোলা বিশেষকৈ লাচিত বৰফুকনৰ এল্ডাৰ ব্ৰাদাৰ আছিলে, অৰ্থাৎ ককায়েক আছিলে। আৰু লাচিত বৰফুকনৰ পিছত লালুসোলাক কি পতা হয়? বৰফুকন পদত অধিষ্ঠিত কৰা হয়। কিন্তু লালুসোলা কি নাছিলে? লাচিত বৰফুকনৰ নিচিনাকৈ নিজৰ দেশৰ কাৰণে ইমান বেছি লয়েল নাছিলে। তেখেত যথেষ্ট লোভী এজন ব্যক্তি আছিলে, আৰু সেই হেতুকে তেখেতে লালুসোলাই মোগলৰ লগত এটা সম্পৰ্ক গঢ়ি তুলিছিলে, আৰু সেই সম্পৰ্কটো গঢ়ি তোলা যথেষ্ট ইজিও আছিলে বা যথেষ্ট সহজো আছিলে। কাৰণ কি? আমি পাইছিলোঁ যে মোমাই তামুলীৰ দুজন পুত্ৰ আছিলে, এজন হৈছে লালুসোলা আৰু আনজন হৈছে লাচিত বৰফুকন। মোমাই তামুলীৰ দুজন পুত্ৰৰ বাহিৰেও এগৰাকী কিন্তু ছোৱালীও আছিলে, তেখেতৰ নামটো আছিলে পাখৰি গাভৰু। এই পাখৰি গাভৰুকেই বিয়া দিয়া হৈছিলে কালৈ? জয়ধ্বজ সিংহলৈ। আৰু পাখৰি গাভৰুক জয়ধ্বজ সিংহলৈ বিয়া দিয়া হৈছিলে, আৰু জয়ধ্বজ সিংহ আৰু পাখৰি গাভৰুৰ এগৰাকী ছোৱালী আছিলে, আৰু তেখেতৰ নামটো আছিলে ৰমণী গাভৰু। আমি পাইছিলোঁ যে
মীৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিলে সেইখিনি সময়ত অসমত ৰজা আছিলে জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহ মোগলৰ ওচৰত পৰাজিত হৈছিলে আৰু সেয়েহে নিজৰ পুত্ৰীকো নিজৰ জীয়েককো কালৈ দিবলগীয়া হৈছিলে মোগললৈ দিবলগীয়া হৈছিলে আৰু সেই ৰমণী গাভৰুকেই পিছত মোগলৰ প্ৰিন্স বা মোগলৰ ৰজা আজমতাৰাই বিয়া কৰাইছিলে আৰু সেই হেতুকে আল্টিমেটলি লালু খুলাৰ লগত কাৰ সম্পৰ্ক গঢ় লৈ উঠিছিলে মোগলৰ সম্পৰ্ক গঢ় লৈ উঠিছিল সেয়েহে লালু খুলাই মোগলৰ পৰা ফেভাৰ বিচাৰিলে সহায় বিচাৰিলে কিহৰ কাৰণে আতন বুঢ়াগোহাঁইক হত্যা কৰিবৰ কাৰণে আৰু তাৰ বিনিময়ত মোগলক 1679 চনত অৰ্থাৎ 1679ত তেওঁ গুৱাহাটীখন কি কৰিলে দি দিলে কাক দি দিলে মোগলক দি দিলে যিখন গুৱাহাটীৰ কাৰণে লাচিত বৰফুকনে নিজৰ প্ৰাণ পৰ্যন্ত ত্যাগ কৰিলে আৰু সেই গুৱাহাটীখন আকৌ আতন বুঢ়াগোহাঁয়ে কাক দি দিলে লালু খুলা বৰফুকনে কাক দি দিলে সেই গোটেই গুৱাহাটীখন আকৌ মোগলক দি দিলে আল্টিমেটলি লাচিত বৰফুকনৰ যি কষ্ট সেই কষ্ট অথলে যোৱাৰ নিচিনা কৰি পেলালে কোনে লালু খুলাই আৰু তাৰপিছত মোগলৰ সহায় লৈ পেলাই কাক হত্যা কৰা হ'ল আতন বুঢ়াগোহাঁইক হত্যা কৰিলে কোনে হত্যা কৰিলে লালু খুলাই হত্যা কৰিলে লালু খুলাই যেতিয়া তেখেতক হত্যা কৰিলে হত্যা কৰাৰ পাছত তেওঁ কি কৰে চুলিকফা নামৰ এজন ব্যক্তিক ৰজা পাতে ব্যক্তি নহয় আচলতে এটা সৰু ল'ৰা আছিলে মাত্ৰ 14 বছৰ বয়স আছিলে তেখেতক ৰাজপাটত বহুৱায় আৰু তেখেতক খালি নামতহে ৰজা হৈ থাকে আৰু গোটেই কাম কোনে কৰিছিলে গোটেই দায়িত্ব চোৱা চিতা আহোম সাম্ৰাজ্য পৰিচালনা কৰাৰ কাম কাৰ হাতত আছিলে লালু খুলাৰ হাতত আছিলে আৰু এই চুলিকফাই এটা হিন্দু নামো লৈছিলে আৰু সেইটো হৈছে ৰত্নধ্বজ সিংহ তেখেতৰ সময়তে লালু খুলাই কি কৰিছিল এটা নতুন ৰুল উলিয়াইছিলে যদি কোনোবা ৰজাৰ শৰীৰত অংগক্ষত থাকে অৰ্থাৎ তেওঁ যদি কোনোবা দুখ পোৱা হয় কণা হয় খুৰা হয় বা কিবা যদি তেখেতৰ শাৰীৰিক অসুবিধা থাকে তেতিয়াহ'লে তেওঁ কি হ'ব নোৱাৰিব ৰজা হ'ব নোৱাৰিব অৰ্থাৎ ফিজিকেল ডিফৰ্মিটি থাকিলে তেখেত ৰজা হ'ব নোৱাৰিব আৰু এই ৰুলটো কোনে উলিয়াইছিলে লালু খুলাই উলিয়াইছিলে আৰু তাৰপিছত তেওঁ আহোমসকলৰ প্ৰায় 100জনতকৈও অধিক প্ৰিন্সক ধৰি কি কৰে অংগক্ষত কৰে তেওঁলোকৰ মেইন টাৰ্গেট আছিলে লালু খুলাৰ মেইন টাৰ্গেট আছিলে গদাপানী কাৰণ কি সেইখিনি সময়ত গদাপানী যথেষ্ট এজন ষ্ট্ৰং পাৰ্চনেলিটি আছিলে আহোমসকলৰ এজন ষ্ট্ৰং ৰাজকোঁৱৰ আছিলে আৰু তেওঁ জানিছিলে যে গদাপানীক যদি অংগক্ষত কৰিব নোৱাৰি বা হত্যা কৰিব নোৱাৰি তেতিয়াহ'লে লালু খুলাৰ শাসনৰ পতন হ'ব পাৰে আৰু সেই হেতুকে সেইখিনি সময়ত গদাপানীৰ ৱাইফ অৰ্থাৎ গদাপানীৰ পত্নী জয়মতীক কি কৰা হৈছিলে জয়মতীক এৰেষ্ট কৰিছিলে আৰু গদাপানীয়ে নিজকে অংগক্ষতৰ বাবে বচাবৰ কাৰণে বিভিন্ন পাহাৰে পৰ্বতে লুকাই ঘূৰি ফুৰিছিলে আৰু সেই সুযোগতেই জয়মতীক এৰেষ্ট কৰি আনি পেলাই জেৰেঙা পথাৰত বান্ধি ৰাখিছিলে আৰু তেওঁক বিভিন্ন প্ৰকাৰে টৰ্চাৰ কৰা হৈছিলে বিভিন্ন প্ৰকাৰে শাস্তি দিয়া হৈছিলে অৱশেষত জেৰেঙা পথাৰতেই জয়মতীৰ মৃত্যু হৈছিলে আৰু তেওঁক যিখিনি সময়ত তেওঁৰ ওপৰত টৰ্চাৰ কৰা হৈছিলে তেওঁক শাস্তি দিয়া হৈছিলে সেইখিনি সময়ত জয়মতী প্ৰেগনেণ্টো আছিলে আৰু সেয়েহে জয়মতীয়ে যিহেতুকে নিজৰ দেশৰ কাৰণে নিজৰ স্বামীৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিলে সেয়েহে জয়মতীক সতী জয়মতী বুলিও কোৱা হয় আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি পেলাই জয়মতী দিৱসো পালন কৰা হয় 27 মাৰ্চ তাৰিখে আৰু অৱশেষত আহোম ডাঙৰীয়া সকলো লালু খুলাৰ অত্যাচাৰত অতিষ্ঠ হৈছিলে আৰু গদাপানীৰ লগত লগ হৈ পেলাই লালু খুলাক 1681 খ্ৰীষ্টাব্দত হত্যা কৰা হৈছিলে আৰু লালু খুলাক হত্যা কৰাৰ পাছত গদাধৰ সিংহ আহোম সাম্ৰাজ্যৰ ৰজা হৈছিলে আৰু গদাধৰ সিংহই যেতিয়া ৰাজপাটত বহে তাৰ লগে লগে আহোম সাম্ৰাজ্যত যি অৰাজকতাৰ সৃষ্টি হৈছিলে যি নতুন ডি ফেক্টো ৰুলাৰৰ উত্থান হৈছিলে তাৰো অৱসান ঘটে আৰু আহোম সাম্ৰাজ্যত এক সুস্থিৰ পৰিৱেশৰ সৃষ্টি হয় বা সুস্থিৰ পৰিৱেশ আহি পৰে আৰু এইখিনি আছিলে বিশেষকৈ আহোমসকলৰ ৰাজত্ব কালত যি অৰাজকতা আছিলে তাৰ এক আভাস আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই গদাধৰ সিংহৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পিছৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিম যদি আপোনালোকে ভিডিঅ'টো চাই আছে বা চাই পেলাই যদি আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটাও কৰি দিব আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ফ'ল' কৰিব ধন্যবাদ